ইয়াতে এতিয়া এইটো হেতে গছ এডাল হেতে এইটো হেত যিটো ফুটি এই ফুটিটো মানে বন্ধ হৈ গলে বুলি ক'লে মই বুলি ক'ব মালটো বহে আৰু সেইটোৱে মালটোত গৈ পেলাই লাষ্টত গছজোপা মানে লাখ টকীয়া গছ কৰি পেলাই আৰু মানে কিমান আছে গছ আপোনাৰ ভাগ মোৰ 1000 ওপৰত হ'ব এজোপা এটা চাবলৈ গ'লে মানে সোণৰে গছ একদম ডাইৰেক্ট আপুনি ঘৰত মানে সোণ ৰুইছে বুলিয়ে ধৰি ল'ব লাগিব প্ৰথমতে বাংটাং বনাই বাংটাং প্ৰথমতে তাৰমানে দাম আহিব দাম আহি পিনি কৰদৈ হিয়া বুলি কয় ভোলা চাচি বুলি কয় তাৰপিছত মানে সেই তেনেকে এনেকুৱাটো বস্তু তাৰমানে মানুহৰ বহুত সমস্যা সমাধান কৰে বহুত সমস্যা সমাধান কৰে নমস্কাৰ স্বাগতম জনাইছো আজি নতুন এটা ভিডিঅ'লে আৰু মই আছো বৰ্তমান এখন সাঁচিবাৰীত তো আপোনালোকক আজি দেখুৱাম মানে খুব ধুনীয়াকে দেখুৱাবলৈ চেষ্টা কৰিম সাঁচি গছটো আচলতে পোকটো কেনেকে ধৰে বা বহুত জেগাত আচলতে কৰিবলৈ চেষ্টা কৰিও মানে গছজোপা হয় কিন্তু পোক নধৰে কি ফুটি কেনেকুৱা কি কথা সকলোবিলাক কম ভিডিঅ'টো চাই থাকিব শেষলৈকে এতিয়া মোৰ লগত আছে মানে এইফালে 15টা আছে একেবাৰে মোৰ ঘৰৰ ওচৰৰে ককাইদেউজন আৰু মানে এই আপুনি আগতে যিহেতু হাঁচি ব্যৱসায় কৰি আছিলে আৰু এতিয়া মানে হাঁচি ব্যৱসায় আকৌ ঘৰটো একদম বাগান লিখা খুলি দিছে মানে কিমান আছে গছ আপোনাৰ ভাগ মোৰ 1000 ওপৰত হ'ব সৰুৱে ডাঙৰ চব মিলাই মানে সব গছতে পোকে ধৰিলে নেকি এতিয়া পুলিবিলাকত তেনেকে নাই ধৰা দুই এক ধৰিছে আৰু ডাঙৰ বিলাকত ধৰিলে বিকিও থাকো মাজে সময়ে সুবিধা মানে হেৰি হলে বুলি কয় আৰু এই সৰু গছবোৰ কিমান বছৰীয়া গছ এইবিলাক 10 বছৰীয়া আছে 5 বছৰীয়া আছে 2 বছৰীয়া 1 বছৰীয়া জেগা ভাল হলে বুলি ক'লে ওখ জেগা যদি হয় বিশেষকৈ ইয়াক মানে ৰঙা ওখ জেগা লাগে ৰঙা মাটি লাগে ৰঙা মাটিত মানে মালটো ভাল হয় আৰু ৰ'দ ঘাই জেগা লাগে ৰ'দ ঘাই জেগা লাগে চব জেগাত বৰ ভাল নহয় মালটো এতিয়াতো আমিও সাৰ পানী চোন নিদোৱে নিজে নিজে হয় আৰু কিন্তু এনে দিব পাৰিলে ভাল তাৰমানে সাৰ মানে বিশেষকৈ আমাৰ যিটো গৰু মানে গোবৰ সেইবিলাক দিলে বুলি ক'লে ভাল হয় আৰু পোকটো তেতিয়া মানে আগৰ মানুহ বিলাকে কয় মানে পোকটো আহে বুলি কয় তাৰমানে কেঁচা গোবৰটো অলপ চলপ মানে গছৰ গুৰিত দিলে বুলি ক'লে আহে নিয়ানি কৰিব লাগে নিয়ানি কৰিলে বুলি ক'লে পুলিটো অকমান খন্দৰি ভালকে উঠে এতিয়া যে আপোনাৰ 1000 জোপা গছ আছে সব একেটা মানে হেৰি হয় নে বেলেগ মানে দুটামান জাতৰ কথাটো বাৰু কয় মানুহ বিলাকে এতিয়া কৰদৈ হিয়া বুলি কয় ভোলা চাচি বুলি কয় তাৰপিছত মানে সেই তেনেকে আৰু সেই দুটা জাতৰ কথাটো মই জানো বাৰু কিন্তু ভোলা চাচিটো বৰ ভাল নহয় কৰদৈ হিয়াটোত মানে ভালো হয় কেতিয়াবা মানে বেয়াও হয় জেগা লৈ এতিয়া মানে মাল ধৰি থকা একদম বিকিবপৰীয়া গছ আছে নে ইয়াত বিকিবপৰীয়া গছ মানে আছে নথকা নহয় ইফালে আছে এতিয়া এইটো তোমাৰ নতুনকে পোকে খাইছে এইটো নতুনকে খাইছে এইকেইটা পুৰণা এইটো একদম মানে খুব ধুনীয়াকে এইবোৰ দেখিছে নে গোটেই চাচি গছ এনেকে চিজিলকে ৰুলে একচুৱেলি হেৰি হয় ন এনে দেখিবলৈ শুৱনি হয় গছজোপা মানে ঠন ধৰি উঠিবলৈ সুবিধা ইয়াতে এতিয়া এইটো হেতে গছ এডাল হেতে এইটো হেত যিটো ফুটি এই ফুটিটো মানে বন্ধ হৈ গলে বুলি ক'লে মই যে দেখাইছিলো সেইটো নিচিনাকে বন্ধ হোৱা কথাটো আৰু এই যে পোকবোৰ খাইছে যে এইবোৰ ন এইবোৰ আমাৰ বিলাক গছতো আছে বাৰু এই খালি কিছুমান গছত মানে ডাললৈকে খায় ডাললৈকে খায় চব ডাললৈকে মানে প্ৰত্যেক গছতে ডাললৈকে খাব সব গছতে খায় আৰু আপোনালোকে গম পায় যে হাঁচি গছটো মানে বহুত বেছি মানে দামত বিক্ৰী হয় সেইটো গম পায়ে আপোনালোকে মানে যিহেতু এই সব জেগাতে নহয় মেইন কথা সেইটো এটা মানে সব জেগাতে নহয় যদিও ৰুই পেলাইও যদি কোনোবাই মানে ডাঙৰ কৰে কিন্তু গছটোত পোক নধৰে মানে ডাঙৰ হৈ যায় গছজোপা কিন্তু লাষ্টত গৈ খৰি ফালি খাই দিবলগীয়া হৈ যায় কিন্তু আমাৰ এইখিনি জেগাত মানে মথুৰাপুৰ এনেকে নামটি এনেকা কেইটামান অঞ্চলত মানে খুব ধুনীয়াকে মানে পোক ধৰে বা এনেকুৱা মানে মাল ধৰে বুলি ক'ব লাগিব মালটো বহে আৰু সেইটোৱে মালটোত গৈ পেলাই লাষ্টত গছজোপা মানে লাখ টকীয়া গছ কৰি পেলাই আৰু মানে কি যদি পোক নধৰে অলপমান দিন ৰখি দিয়ক কেনেবাকে ধৰিব পাৰে এতিয়া মই আজিকালি দেখিলো যে মানে হেৰিয়ত আপোনাৰ নাফুকত নতুনকে মানে ফুটি ধৰিছে আজি যোৱা বেছি দিন নাই হোৱা তাত ধৰাব এজোপা এটা চাবলৈ গ'লে মানে সোণৰে গছ একদম ডাইৰেক্ট আপুনি ঘৰত মানে সোণ ৰুইছে বুলিয়ে ধৰি ল'ব লাগিব আৰু এটা কথা কি জানেনে মানে এজোপা ধৰি লওক এই চাচি গছজোপা এইজোপাই ধৰি লওক এইজোপা এতিয়া কাটি বিকি দিয়া হ'ল নহয় কিন্তু এই গছজোপা আকৌ মানে মৰি নাযায় ন মৰি নাযায় পোখা মানে যদি থাকে পোখাটো বচাই ৰাখিলে বুলি ক'লে সি আৰু যেনেকে এইজোপা ধৰি লওক এইজোপা এতিয়া চাওক এইজোপা কাটি বিকি দিলে এইটো আগত বিকা হয় ইয়াত এতিয়া দুকুটা বিকা হ'ল একোটা বিকা হ'ল ইয়াত একোটা বিকা হ'ল আচ্ছা এইফালে চাওক এইফালে মানে দুবাৰ বিকা হ'ল দুবাৰ বিকি এতিয়া
এইকেইডাল আকৌ ওলাইছে নতুনকে পোখা পোখা এই গছ আকৌ ৰুবৰ প্ৰয়োজন নাই, ৰুবৰ প্ৰয়োজন এটা হেৰিয়াতে হৈ যায়। ইয়াত এতিয়া এই পুলিটো এতিয়া যদি কটা হয়, কটা হলে বুলি ক'লে আগ মুহূৰ্তত এনেকে যদি ঘাপ এটা যদি এনেকুৱা দিনতে যদি মৰা হয়, ধৰি লোৱা এই বহাগৰ আগত যদি মৰা হয়, তেতিয়াহ'লে সি নিশ্চয় 2টা পোখা মাৰিবই। পোখা মাৰিলে বুলি ক'লে সেই পোখাকেইটা বচাই ৰাখিব লাগিব। গৰু ম'হ বা মানে কিবা কিবি মানে হেৰি কৰিব নালাগে, ভাঙিব নালাগে। মানে কথা হ'ল কি, এতিয়া নামটি আমাৰ ওচৰতে ক'বলৈ নাম ল'ব লাগিব, নামটি নাহৰণি বা এনেকে হেৰি কি বুলি কয় দেৰগাঁও, সেইবিলাকলৈ মানে মালটো আমাৰ হেৰিয়ে বেপাৰীয়ে লৈ যায়। আৰু তাত মানে কি হয়, বস্তুটো প্ৰথমতে বাংটাং বনায়। প্ৰথমতে তাৰমানে দা মাৰিব, দা মাৰি কাঠটো অলপ পেলাই ল'ব, পেলাই লৈ পিনি তাৰপৰা বাংটাং মাৰে। বাংটাং মৰাৰ পিছত চাফ মাৰিব, চাফ মৰাৰ পিছত আকৌ মানে ফুল চাফ মাৰে। সেইবিলাক মানে ভাগ ভাগকে কৰে। এতিয়া দিনত সাঁচি ব্যৱসায়টো এটা বহুত মানে বহুত মূল্যৱান মানে খেতি হয়তো। এইটো কৰিব পাৰিলে মানে যদি নতুনকে ৰাইজক ধৰক কোনোবা জেগা ৰুইছে, নতুনকে ফুটিয়ে খাইছে, সেইটো মানে ঘাপ মাৰিব নালাগে। ঘাপ মাৰি দিলে বেয়া হয়। এনেকুৱাটো বস্তু তাৰমানে মানুহৰ বহুত সমস্যাৰ সমাধান কৰে, বহুত সমস্যাৰ সমাধান কৰে। আমাৰ ইয়াতো এতিয়া আগত মানে যেনেকুৱা আছিলে সেইবিলাক হেৰি কৰি মেলি এই খেতিটো মাল বিকি বহুত সমস্যা মানুহৰ সমাধান মানে হৈছে, বহুত উন্নতি হৈছে। গতিকে যদি ক'ৰবাত হেৰিয়ে পোকে খাইছে নতুনকৈ, গছ ৰুৱক, পইচা পাব মানে। আৰু এই যে আৰু এটা কথা সুধি, এই যে মেজালি যোনটো মেজালিয়ে খাই বুলি কয় যে, মেজালি খোৱা কাহিনীটো কি? মানে মালটো যিটো মানে ধৰে, সেই মালটো তাৰমানে মেজালি যিটো পৰুৱাটোৱে মানে হেৰি কৰি খাই দিয়ে, মানে পোকটোক খাই দিয়ে। পোকটো নহয়, যিটো মানে মালটো সেই হেৰি কি কয় মালটো খাই দিয়ে। মালটো খাই দিয়াৰ কাৰণে কি হয়, সেই নিকেলটো যেতিয়া খাই দিব, নিকেলটো খাই দিয়াৰ লগে লগে কি হয়, মালৰ ডিমাণ্ড নাইকিয়া হয়। আপোনালোকে তাকে আপোনালোকক অকণমান চাচি ব্যৱসায়টো আচলতে বহুতে চাচি ব্যৱসায়টো ব্যৱসায় হিচাপেও লৈছে। একদম ধুনীয়া ধুনীয়াকে বাগান টাইপৰ এনেকে সৰহকে মানে বাগান ৰুইছে। সেই মানে সকলো কাৰণে আচলতে এইটো কি বুলি ক'ব লাগিব, এটা বিপদৰ বন্ধু বুলি যে কয়, বিপদৰ বন্ধুত যেনেকে আপোনালোকক বিপদৰ বন্ধুৱে সহায় কৰে, তেনেকে আপোনাকো বিপদৰ পৰা সহায় কৰিব পাৰে। সেইটো কাৰণে ঘৰত চুকে কোণে হ'লেও মানে ৰুই থৈ দিয়ক পুলি কেইটামান, ভৱিষ্যতে বহুত বেছি কামত দিব। আৰু এজোপা ৰুলে বৰ বিশেষ এজোপা প্ৰতিপালন কৰি থাকিব নালাগে, সি মানে গছজোপাত থাকিব, সি নিজে ডাঙৰ দীঘল হ'ব। খালি অকণমান চোৱা চিতা কৰি থাকিব লাগে যে মেজালিয়ে ধৰিছে নি বা কিবা হৈছে নেকি, লতাই কিবা কিবি আগুৰি ধৰিলে বুলি ক'লে পুলিটো মৰি থাকিব, গৰু ছাগলীয়ে ভাঙিব নালাগে। সেইখিনি বস্তু অকল চাই চিতি থাকিলেই হ'ল, বাকী আপোনাক ইমানকে সেইবিলাক কৰি থাকিব নালাগে। আপোনালোকৰ তাকে অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক এটা কৰিব আৰু কমেণ্ট এটা কৰিব। আৰু আপোনালোকে কোন কোন জেগাৰ পৰা চাই আছে বা আপোনালোকৰ তাত ঠাইখিনিত চাচি গছ ডাঙৰ হৈছে নে নাই বা মাল ধৰিছে নে নাই, কমেণ্ট কৰিব একেবাৰে জনাবলৈ নাপাহৰিব। ধন্যবাদ। ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। ধন্যবাদ।